হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালেই আছা। আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 12 অৰ্থাৎ HS2 এণ্ড ইয়েৰৰ এডুকেশ্যন কিতাপৰ চেপ্টাৰ নম্বৰ 6, যিটো আছে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান। তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' ছাত্ৰ-ছাত্ৰীসকল, ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে চোৱা 1 নম্বৰটো, মানসিক স্বাস্থ্য কি? ইয়াততো চোৱা, মানসিক স্বাস্থ্য হ'ল ব্যক্তিৰ সম্পূৰ্ণ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখি বিভিন্ন পৰিৱেশত খাপ খুৱাই ল'ব পৰা এক প্ৰক্ৰিয়া। 2 নম্বৰটো চোৱা, মানসিক স্বাস্থ্যৰ এটা সংজ্ঞা দিয়া। ইয়াততো চোৱা, মানসিক স্বাস্থ্যৰ সংজ্ঞা হ'ল মনোবিজ্ঞানী J.A. হেডফিল্ডৰ মতে মানসিক স্বাস্থ্য হৈছে সমগ্ৰ ব্যক্তিত্বৰ পৰিপূৰ্ণ আৰু সুশ্ৰাব্য কাৰ্য। 3 নম্বৰটো চোৱা, মানসিক স্বাস্থ্য বিজ্ঞান কি? ইয়াত হৈছে মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনৰ স্বাস্থ্য আৰু ইয়াৰ লগত জড়িত থকা বিভিন্ন দিশ সম্পৰ্কে অধ্যয়ন কৰা। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ ভাৰসাম্য ব্যক্তিত্ব বিকাশ সাধন কৰি সমাজত সুস্থভাৱে সমাযোজনা সহায় কৰা। তাৰপিছত 4 নম্বৰ চোৱা, মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা এটা লিখা। সেইটোতো চোৱা, J.A. হেডফিল্ডৰ মতে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা হ'ল মানসিক স্বাস্থ্য বিজ্ঞান মানসিক স্বাস্থ্য বজাই ৰখা আৰু মানসিক অসুস্থতা প্ৰতিৰোধ কাৰ্যৰ লগত জড়িত। 5 নম্বৰটো চোৱা, ক্লিফোৰ্ড বিয়াৰ্ছে লিখা কিতাপখনৰ নাম কি আছিল? ইয়াততো চোৱা, ক্লিফোৰ্ড বিয়াৰ্ছে লিখা কিতাপখনৰ নাম হ'ল এ মাইণ্ড দ্য ফাউণ্ড ইটছেল্ফ। 6 নম্বৰটো চোৱা, প্ৰথম অৱস্থাত মানসিক স্বাস্থ্য বিজ্ঞানে কিহৰ ওপৰত অধ্যয়ন কৰিছিল? ইয়াততো চোৱা, প্ৰথম অৱস্থাত মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক বিকাৰগ্ৰস্ত সমস্যাৰ বিষয়ে অধ্যয়ন কৰিছিল। 7 নম্বৰ চোৱা, মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য লিখা। ইয়াতো হ'ল মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য হ'ল 1 নম্বৰটো, ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতাসমূহৰ মাজত সজীৱ হৈ থকা সম্পৰ্কসমূহৰ বিষয়ে উপযুক্ত বোধৰ বিকাশ ঘটোৱা। তাৰপিছত 2 নম্বৰটো চোৱা, ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিবাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কাৰ্য সম্পাদন কৰা। তাৰপিছত 8 নম্বৰটো চোৱা, মানসিক স্বাস্থ্য বিজ্ঞানৰ অন্তৰ্গত দুটা পৰিধিৰ বিষয়ে লিখা। এইটোতো চোৱা, মানসিক স্বাস্থ্য বিজ্ঞানৰ অন্তৰ্গত দুটা পৰিধিৰ বিষয়ে তলত আলোচনা কৰা হ'ল। বাৰু এইটো তোমালোকক দিয়া নাই, বেছি ইম্পৰ্টেণ্ট নহয় সেইটো কাৰণে। তাৰপিছত 9 নম্বৰটো চোৱা, মানসিকভাৱে সুস্থ ব্যক্তিৰ 4টা গুণ উল্লেখ কৰা। এইটোতো চোৱা, 1 নম্বৰটো, নতুন পৰিৱেশত কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ সুস্থভাৱে সমাযোজনা স্থাপন কৰা। 2 নম্বৰটো চোৱা, নিজৰ আত্ম-মূল্যায়ন কৰিব পাৰে। 3 নম্বৰটো চোৱা, বৌদ্ধিক আৰু আৱেগিকভাৱে পৰিপক্ক হয়। তাৰপিছত 4 নম্বৰটো চোৱা, পৰিৱৰ্তনশীল সমাজৰ লগত সুস্থভাৱে সম্পৰ্ক স্থাপন কৰা। তাৰপিছত 10 নম্বৰটো ইম্পৰ্টেণ্ট নহয়। 11 নম্বৰটো চোৱা, মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰকৃতিসমূহ লিখা। ইয়াতো চোৱা, 1 নম্বৰটো, মানসিক স্বাস্থ্য বিজ্ঞান এক গতিশীল ধাৰণা। 2টো চোৱা, মানসিক স্বাস্থ্য বিজ্ঞান এক বিকাশশীল আৰু বিজ্ঞানসন্মত বিষয়। 3 নম্বৰটো চোৱা, মানসিক সুস্বাস্থ্য অবিহনে মানসিক স্বাস্থ্য থাকিব নোৱাৰে। তাৰপিছত 4 নম্বৰটো চোৱা, মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য একে বিষয় নহয়। 5 নম্বৰটো চোৱা, মানসিক স্বাস্থ্য বিজ্ঞান নীতিশাস্ত্ৰ নৈতিক আদি বিষয়ত পৰা পৃথক। 6 নম্বৰটো চোৱা, মানসিক স্বাস্থ্য বিজ্ঞান ব্যক্তিৰ মানসিক ৰোগ প্ৰতিকাৰ আৰু মানসিক স্বাস্থ্য সংৰক্ষণত বিশেষভাৱে জড়িত। 7 নম্বৰটো চোৱা, মানসিক স্বাস্থ্য মানে সম্পূৰ্ণৰূপে মানসিক ৰোগৰ পৰা মুক্ত হোৱাটো নুবুজায়। 12 নম্বৰটো চোৱা, মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ বৰ্ণনা কৰা। 1 নম্বৰটো চোৱা, নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য। মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মানসিক ৰোগ, অপসমাযোজন
মানসিক অস্থিৰতা, মানসিক বিকাৰ, মানসিক সমস্যা, অস্বাভাৱিকতা আদিৰ ক্ষেত্ৰত জড়িত থকা বিভিন্ন নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্যসমূহ সম্পাদন কৰায়। তাৰপিছত 2 নম্বৰটো চোৱা প্ৰতিকাৰমূলক বা নিবাৰণমূলক কাৰ্য। মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক ৰোগ, অপসমাযোজনৰ সমস্যা, মানসিক বিশৃংখলতা আদিৰ প্ৰতিকাৰমূলক কাৰ্য সম্পাদন কৰে। এনেবোৰ সমস্যা সমাধানৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি মানুহৰ দেহ মন ৰোগমুক্ত কৰি সুখী আৰু সুন্দৰ জীৱন যাপন সহায় কৰে। তাৰপিছত 3 নম্বৰটো চোৱা সংৰক্ষণমূলক বা নিৰাপদমূলক কাৰ্য। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যই ব্যক্তি তথা সমাজ উভয়ৰে কল্যাণকামী বিকাশ হোৱাটো বিচাৰে। ব্যক্তিয়ে যাতে মনত ভাৰসাম্য ৰক্ষা কৰি সুস্থ, সুন্দৰ আৰু সুখী জীৱন যাপন কৰে আৰু সমাজৰ বিকাশত অৰিহণা যোগাব পাৰে তাৰ পৰিৱেশে মানসিক স্বাস্থ্য বিজ্ঞানে প্ৰদান কৰিব পাৰে। তাৰপিছত 13 নম্বৰত চোৱা মানসিক স্বাস্থ্য বিজ্ঞানৰ নীতিসমূহ চমুকৈ লিখা। 1 নম্বৰত চোৱা নিজ নিজ বা আত্মাৰ লগত সমাযোজন নীতি। মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ নিজ সত্তা বা আত্মাৰ লগত ভালদৰে পৰিচিত হোৱাত সহায় কৰে। ব্যক্তিৰ ভাৰসাম্য বিকাশ, আত্মনিয়ন্ত্ৰণ, আত্ম-আকাংক্ষা, আত্মবিকাশ আদিৰ বিষয়ে মানসিক স্বাস্থ্য বিজ্ঞানে প্ৰয়োজনীয় নীতি গঠনৰ বিষয়ে ভূমিকা গ্ৰহণ কৰে। তাৰপিছত 2 নম্বৰটো চোৱা পৰিৱেশৰ লগত সমাযোজনা নীতি। মানসিক স্বাস্থ্য বিজ্ঞান ব্যক্তিৰ নিজস্ব প্ৰয়োজন পূৰণ, আৱেগিক প্ৰশিক্ষণ, ভাল স্বাস্থ্য ৰক্ষাত আগ্ৰহী, কৰ্মৰ প্ৰতি স্পৃহা, সামাজিককৰণ কৰা, জীৱনৰ সংশয় আৰু বাধাৰ লগত সমাযোজনা কৰা, আনক ভালদৰে বুজা অথবা গ্ৰহণ কৰা, জীৱনৰ প্ৰতি ধনাত্মক মনোভাৱ গঢ়ি তোলা, ভগৱানৰ প্ৰতি বিশ্বাস ৰখা আদি বিভিন্ন নীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত যিটোৱে ব্যক্তি পৰিৱেশৰ লগত সুস্থ সমাযোজনত সহায় কৰে। তাৰপিছত 3 নম্বৰ চোৱা মানসিক স্বাস্থ্যৰ আৰোগ্যমূলক নীতি। এই নীতি অনুযায়ী মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক ৰোগ, মানসিক অশান্তি, অস্থিৰতা, অৱস্থা আদি সম্পৰ্কে ব্যক্তিক বিহিত ব্যৱস্থা প্ৰদান কৰে আৰু পূৰ্বাৱস্থালৈ ঘূৰাই আনি স্বাভাৱিক জীৱন যাপনৰ পথ দেখুৱাই দিলে। 4 নম্বৰটো চোৱা মানসিক বিকাৰৰ প্ৰতিকাৰমূলক নীতি। এই নীতিয়ে ব্যক্তিৰ অপসমাযোজনৰ বিভিন্ন সামাজিক আৰু ব্যক্তিগত কাৰকসমূহ প্ৰয়োজন, আকাংক্ষা, প্ৰেৰণা, সংশয়, অভিপ্ৰায়, ক্লান্তি, হতাশ আদি সম্পৰ্কে জ্ঞান প্ৰদান কৰে। তাৰপিছত 5 নম্বৰটো চোৱা মানসিক জীৱন সংৰক্ষণ নীতি। এই নীতিৰ আধাৰত মানসিক বিজ্ঞান ব্যক্তিৰ পৰিপূৰ্ণ বিকাশ, আৱেগিক পৰিপক্কতা, আৱেগিক সুস্থিৰতা, সুস্থ দেহ মন ৰক্ষা, ব্যক্তিত্ব আৰু সামাজিক নিৰাপত্তা আদি দিশৰ লগত জড়িত। ছাত্ৰ-ছাত্ৰীসকল আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।